39 সংখ্যক নেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত অসমৰ দলৰ হৈ নলবাৰীৰ 4গৰাকী খেলুৱৈৰ সাফল্য। উত্তৰ প্ৰদেশৰ কুশীনগৰত যোৱা 27, 28 আৰু 29 ডিচেম্বৰত অনুষ্ঠিত হোৱা 39 সংখ্যক নেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপলৈ অসমৰ দলটো নিৰ্বাচিত হোৱা 9জনীয়া দলটোত নলবাৰী জিলাৰ জাগাৰাৰ বি ডোজাং মাৰ্চেল আৰ্ট একাডেমীৰ 4গৰাকী খেলুৱৈ অন্তৰ্ভুক্ত হৈছিল। নলবাৰী জিলাৰ পশ্চিম নলবাৰী জাগাৰাৰ ৰিনিচা ডেকা, হিমাংশু বৰুৱা, অংগৰাজ কাশ্যপ আৰু ঋষি বৈশ্যই 39 সংখ্যক নেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত খিতাপ দখল কৰি অসমলৈ সুনাম কঢ়িয়াই আনে। অসম দলৰ প্ৰশিক্ষক বিনোদ বৈশ্যৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰা ৰিনিচা ডেকাই প্ৰতিযোগিতাখনৰ 23 আৰু 28 কেজি শাখাৰ ইণ্ডিভিজুৱেল স্পাৰিঙত ৰূপৰ পদক আৰু টীম পেটাৰ্ণত ব্ৰঞ্জৰ পদক লাভ কৰে। হিমাংশু বৰুৱাই 43 কেজি শাখাত ইণ্ডিভিজুৱেল স্পাইৰিং আৰু টীম পেটাৰ্ণছত ক্ৰমে ব্ৰঞ্জ আৰু ৰূপৰ মেডেল দখল কৰে। অংগৰাজ কাশ্যপে 52 শাখাত ইণ্ডিভিজুৱেল স্পাইৰিং, ইণ্ডিভিজুৱেল পেটাৰ্ণছ আৰু গ্ৰুপ পেটাৰ্ণছত ক্ৰমে ব্ৰঞ্জ আৰু ৰূপৰ মেডেল দখল কৰে আৰু ঋষি বৈশ্যই ইণ্ডিভিজুৱেল স্পাইৰিঙত ৰূপৰ মেডেল দখল কৰি অসম তথা নলবাৰী জিলাৰ লগতে জাগাৰা গাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 27, 29 ডিচেম্বৰত উত্তৰ প্ৰদেশৰ কুশীনগৰত 39 সংখ্যক নেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত আমাৰ অসমৰ পৰা বিনোদ বৈশ্যৰ নেতৃত্বত এটি 9জনীয়া দল গৈছিলে খেলিবলৈ। তাৰ ভিতৰত 9জনে আপোনাৰ ইণ্ডিভিজুৱেল স্পাৰিং, টিম পেটাৰ্ণছ, ইণ্ডিভিজুৱেল টুলছ সকলোখিনি খেলিছে আৰু 9জন প্লেয়াৰে চিলভাৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। নলবাৰী জিলাৰ পৰা 4জন গৈছিলে। ৰিনিচা ডেকা নলবাৰী জিলাৰ জাগাৰা গাঁৱৰে আছিলে 4জন একে গাঁৱৰে। ৰিনিচা ডেকা, অংগৰাজ কাশ্যপ, ঋষি বৈশ্য আৰু হিমাংশু বৰুৱা। তাৰ ভিতৰত ৰিনিচা ডেকা মোৰ ছোৱালীয়ে হয়। ৰিনিচা ডেকাই ইণ্ডিভিজুৱেল স্পাৰিঙত চিলভাৰ মেডেল পাইছে আৰু টিম পেটাৰ্ণছত ব্ৰঞ্জৰ মেডেল পাইছে। তাৰ পিছত আপোনাৰ অংগৰাজ কাশ্যপে পাইছে ইণ্ডিভিজুৱেল স্পাৰিঙত ব্ৰঞ্জৰ পাইছে আৰু ইণ্ডিভিজুৱেল পেটাৰ্ণছত ব্ৰঞ্জৰ পাইছে আৰু গ্ৰুপ পেটাৰ্ণছত চিলভাৰ পাইছে। তাৰপিছত আপোনাৰ হিমাংশুই পাইছে ইণ্ডিভিজুৱেল স্পাৰিঙত ব্ৰঞ্জৰ পাইছে আৰু টিম টুলছত চিলভাৰ পাইছে। আৰু আমাৰ নলবাৰীৰ ভিতৰত সৰু মানে ঋষি বৈশ্য তেওঁ কিহত পাইছে? স্পাৰিঙত চিলভাৰ পাইছে। প্ৰশিক্ষক হিচাপে বিনোদ বৈশ্য এই ক্ষেত্ৰত বিৰাটেই সফল আৰু অনাগত দিনতো বিনোদ বৈশ্যই আপোনালোকে দেখিছে বহুখিনি ষ্টুডেণ্ট আছে। এইখিনি গোটেই নলবাৰী জিলাৰ জাগাৰা গাঁৱৰে আৰু বেলেগৰো আছে, কিন্তু এই ক্ষেত্ৰত তেখেত সফল হৈছে আৰু তেখেতৰ স্কুলখনৰ নাম হৈছে বি ডোজাং মাৰ্চেল আৰ্টছ একাডেমী। মাৰ্চেল আৰ্টছ একাডেমীৰ পৰা গৈছে নলবাৰীৰ 4জন আৰু বাকী গুৱাহাটীৰ পৰা গৈছে। ভাল লাগিছে। ক'ত খেলিব গৈছিলে? কুশীনগৰ, উত্তৰ প্ৰদেশ। কি এৱাৰ্ড পাইছা তাতে? চিলভাৰ আৰু ব্ৰঞ্জ। উত্তৰ প্ৰদেশ বুলি কোৱা। ক'ত খেলিব গৈছিলে? কুশীনগৰ UP। কি খেল খেলিছিলে? টাইকোৱাণ্ডো, ইণ্ডিভিজুৱেল পেটাৰ্ণছ, ইণ্ডিভিজুৱেল স্পাইৰিং, টিম পেটাৰ্ণছ। কিহত এৱাৰ্ড লাভ কৰিলা? মই ইণ্ডিভিজুৱেল স্পাইৰিঙত 3rd পাইছোঁ আৰু ইণ্ডিভিজুৱেল পেটাৰ্ণছত 3rd পাইছোঁ আৰু টিম পেটাৰ্ণছত 2nd পাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ NE 365। Stay informed, stay ahead. News NE 365.